তো সেই গাইজ কি খবৰ আশা কৰোঁ ভাল আছে বেয়া চলি আছে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ ভাল। তো যোৱাকালি মানে মই এটা মোবাইল এটা লৈছোঁ মাকৰ কাৰণে মানে কম দামী দিয়ক গাইজ মোটামুটি অলপ ভালহে দিয়ক আছে আৰু বলকচোন মোবাইলটো আনবক্সিং কৰি চাওঁ অলপ মোবাইলটো আমি আনবক্সিং কৰি চাওঁ দেখোঁ মেলোঁ কাটি তো বলক। তো আহি গ'ল চুজি এতিয়া চুজিটো খাব লাগিব দেই আৰু তো এইটো হৈছে মেইন মালটো মানে মোবাইলৰ বক্সটো মানে এইটো হৈছে MI কোম্পানীৰ ৰেডমি 10A হৈছে এইটো 3GB ৰেম আৰু ৰম হৈছে 32। তো ইমান ৰেম বাৰু নালাগে আমাৰ তো লৈছোঁ মানে আৰু অলপ মেড ইন ইণ্ডিয়া চাওক আৰু চাওক। চ' বলক এতিয়া আমি মেইন মালটো আনবক্সিং কৰোঁ টপ 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 মানে কিবা এটা ভাল লাগি আছে দিয়ক গাইজ আনবক্সিং কৰি কোৱা। ত' চাই থাকক ভিডিঅ'টো এটা গান লগাই দিছোঁ। চ' এইটো হৈছে মেইন মালটো মানে মোবাইলটো আৰু চাওক মোবাইলটো ওলাই আছোঁ আৰু এই দুটা হৈছে চাৰ্জাৰ চাওক চাৰ্জাৰটো কিবা 12 ভল্টৰ চাৰ্জাৰ আছে আৰু চাওক চাৰ্জাৰ মানে কৰ্ডটো এইটো 12 ভল্টৰ হয় মানে ইমানো স্পীড নহয় আৰু মোৰ আগৰ যিটো মোবাইল মই যিটোৰে ব্লগিং কৰি আছোঁ ভিডিঅ' বনাইছোঁ এইটো মানে 33 ভল্টৰ চাৰ্জাৰ কিমান স্পীডত চাৰ্জ হয় 33 ৱাটৰ চাৰ্জাৰ ভাবি চাওক না গাইজ আৰু এইটো 12 ৱাটৰ চলি যাব গাইজ আৰু বেটাৰী এমএইচ সেইটো 5000 mAh বেটাৰী এমএইচটো অলপ ভাল আছে আৰু কেমেৰাটো 13 MP 13 মেগাপিক্সেল আৰু এইটো কেছ মামাটো এইটো আৰু কি দেখাম গাইজ আৰু এইপিনে চাওক কিবা কুস্তি এইবিলাক আৰু চাই কি কৰিব এইবিলাক ইগন'ৰ কৰক আৰু এইটো হৈছে মেইন মোবাইলটো চাওক ৰেডমি 10A A10 চাওক